হাউলীত অসম দৰ্শন আঁচনি 2025-26 বৰ্ষৰ আঁচনিৰ অধীনত ভৱানীপুৰ সৰ্ব সমষ্টিৰ অধীনস্থ 150টাকৈ নামঘৰ উপাসনাস্থলীলৈ 1,50,000 টকাৰ ধনাদেশ বিতৰণ। ৰাজ্যৰ চৰকাৰে অসমৰ প্ৰতিখন সত্ৰ নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম দৰ্শন আঁচনিৰ অধীনত গ্ৰহণ কৰিছে বিশেষ আঁচনি। অসমীয়া জাতিৰ আধ্যাত্মিক সেৱাস্থল সত্ৰ নামঘৰসমূহৰ উন্নয়নৰ বাবে অসম চৰকাৰ ৰূপান্তৰ আৰু পৰিকল্পনা বিভাগৰ অধীনত গ্ৰহণ কৰা বিশেষ আঁচনিৰ অধীনত ৰাজ্যৰ সত্ৰ নামঘৰ উপাসনাস্থলীৰ এককালীন অনুদান প্ৰদান কৰি আহিছে। অসম দৰ্শন আঁচনিৰ পৰা বাদ পৰা সত্ৰ নামঘৰ আৰু উপাসনাস্থলীসমূহক সামৰি ল'বলৈ প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ সৰ্বসমষ্টিৰ 150টা নামঘৰ উপাসনাস্থলীলৈ চৰকাৰী অনুদানৰ ধনাদেশ বিতৰণ কৰে। সেই অনুসৰি আজি ৰাজ্য চৰকাৰৰ উক্ত আঁচনিৰ অধীনত হাউলীৰ ৰাস মন্দিৰৰ প্ৰাংগণত প্ৰেক্ষাগৃহত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসম দৰ্শন আঁচনি 2025-26 বৰ্ষৰ আঁচনিৰ 21 নং ভৱানীপুৰ সৰ্বভোগ বিধানসভা সমষ্টিৰ অধীনস্থ 150টাকৈ নামঘৰ 1,50,000 টকাৰ ধনাদেশ বিতৰণ কৰে। ৰাজ্যৰ নামঘৰ উপাসনাস্থলীসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতি বছৰে অসমৰ সত্ৰ নামঘৰ বা উপাসনাস্থলীসমূহক বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়াই আহিছে আৰু সেইটোৰ ভিতৰত অসম দৰ্শনৰ জৰিয়তে 3 লাখ টকাকৈ অনুমোদন যিমানবোৰে আবেদন কৰে তেওঁলোকক অনুমোদন দি আহিছে। তাৰ ভিতৰত 1.5 লাখ টকা নগদ চেক প্ৰদান কৰিছে আৰু এনেকুৱাকৈ সমগ্ৰ অসমৰ লগতে আমাৰ যি ভৱানীপুৰ সৰ্বভোগ সমষ্টিতে প্ৰায় 150টা তেনেকুৱাকৈ উপাসনাস্থলীত 1.5 লাখ টকা চেক প্ৰদান কৰিছিলে। আজি আমি হাউলী ৰাস মন্দিৰ প্ৰাংগণত আজি তেনেকুৱাকৈ 150টা অনুষ্ঠানক আমি মাতি তেওঁলোকক 1.5 লাখ টকা নগদ চেকৰ লগতে আমি অনুমোদন পত্ৰ 3 লাখ টকাৰ অনুমোদন পত্ৰ আজি বিতৰণ কৰি আমি সন্তুষ্টি লাভ কৰিছোঁ। আৰু যিহেতু সত্ৰ সংস্কৃতি সংবৰ্ধন কৰাৰ ক্ষেত্ৰত চৰকাৰখনে প্ৰতিশ্ৰুতিবদ্ধ, সেইটোৰ আধাৰতে অসম দৰ্শনৰ জৰিয়তে এই চেকসমূহ প্ৰদান কৰা হৈছে।